যোৰহাটত 1 অক্টোবৰত অনুষ্ঠিত হ'ব লগা হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধলৈ প্ৰস্তুতি তুংগত। এইকেইটা দিনত তদাৰক কৰিবলৈ বাহৰ পাতি আছে মন্ত্ৰী বিমল বৰা। লগতে উপস্থিত থাকে জিলা প্ৰশাসনৰ সকলো লোক। যোৰহাট ষ্টেডিয়াম প্ৰাংগণত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধৰ আয়োজন উপলক্ষে বুজ লৈ ক্ষেত্ৰ পৰিদৰ্শন কৰে জুবিন গাৰ্গৰ সহযোগী ৰাজা বৰুৱাই। উক্ত স্থানত জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আৱেগিক হৈ পৰে ৰাজা। তেওঁ মন্তব্য কৰে, জুবিন গাৰ্গৰ দোষীয়ে শাস্তি পাবই লাগিব। ন্যায়ালয়ৰ ওপৰত আস্থা আছে। অনুষ্ঠানটিত আয়োজনৰ দিনৰ পৰাই উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা, পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে বহুতো লোক। যোৰহাটলৈ আচলতে কালি আহিলোঁ মই। কালি আহি ৰাতিলৈকে ইয়াতে আছোঁ, প্ৰায় 11 বজালৈকে। আজিও আহিছোঁ। যোৰহাটৰ যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছে প্ৰশাসন আৰু যোৰহাটৰ শিল্পী সমাজ, যোৰহাটৰ সাহিত্যিক সমাজ, সমূহ সমাজ যিমান যোৰহাটৰ আছে সকলোৱে মানে দেহে কেহে লাগিছে যোৰহাটত খুব সুন্দৰকৈ অনুষ্ঠানটি মানে কৰিবৰ বাবে। খুব ভাল লাগিছে। বিহুতে কৰি গৈছোঁ। তাকেতো আচলতে সেইবিলাক কথা ক'লে পটককৈ শেষ নহ'ব। যোৰহাটৰ স্মৃতি জুবিন গাৰ্গৰ লগত বহুত জড়িত আছে। প্ৰত্যেক ঘৰ মানুহতে মানে জুবিন গাৰ্গৰ স্মৃতি আছে। এই চিকুদাহঁতৰ ঘৰতে যোৰহাটৰ এটা সময়ত জুবিন গাৰ্গ হোৱাৰ আগতে আড্ডা আছিলে, হয়নে চিকুদা? সংগীতৰ মানে একদম ৰিহাৰ্চেল হয়, কীবৰ্ড বজায়। বিভিন্ন দিগন্ত শৰ্মা সেই আৰম্ভণিৰ পৰা আছে। আমাৰ গীটাৰিষ্ট দিগন্ত দাস যেতিয়া আমাৰ চাউণ্ড কৰে, চিকুদাহঁতৰ ঘৰত আড্ডা, চিকুদাহঁতৰ ঘৰত গান বাজনা, চিকুদাহঁতৰ ঘৰখনৰ পৰা আচলতে আৰম্ভ হৈছিলে গোটেই বস্তুটো। গতিকে চিকুদায়ো অলপ ক'ব পাৰিব এইটো। চিকুদাহঁতে খুব লাগি আছে একদম দেহে কেহে পূৰা। যোৰহাটৰ অনুষ্ঠানটো খুব সুকলমে হৈ যাওক। বাকী জুবিন গাৰ্গৰ মই কৈয়ে আহিছোঁ যে মহান আত্মা, পুণ্য আত্মা আছিলে। গোটেই ভাৰতবাসী, গোটেই পৃথিৱীবাসীয়ে শ্ৰদ্ধা জনাইছে। জুবিন গাৰ্গ অমৰ হওক। আৰু কেনেকুৱা শাস্তি নহয়, দোষী শাস্তি হোৱাটোৱে বিচাৰোঁ। দোষীয়ে শাস্তি পোৱাটো আমি বিচাৰোঁ, আমি কৈ আছোঁ। শাস্তি আৰু ধৰণটো মই বিচাৰ কৰিলে নহ'ব। দোষীটো শাস্তি পাবই। যিহেতু আমাৰ সকলোৰে ওপৰত আস্থা আছে, ন্যায়ালয়ৰ ওপৰত আস্থা আছে। আৰু চৰকাৰখনেও উঠি পৰি লাগিছে। আপোনালোকে নিজেই দেখিছে যে দাহনৰ মানে মৰিশালিত যিদিনাখন জুবিন গাৰ্গক জ্বলাই দিয়া হ'ল, তাৰপিছৰ পৰাই লগে লগে উঠি পৰি লাগিছে। মুখ্যমন্ত্ৰী মহোদয় তেখেতে নিজেও যথেষ্টখিনি কথা কৈছে। গতিকে দোষীয়ে শাস্তি পাবই লাগিব। পাব বুলি আশা কৰি থকা নাই, আমি ভাবিছোঁ পাবই, 100% চিয়'ৰ হৈ আছে। গতিকে জুবিন গাৰ্গৰ লগত যিখিনি ঘটনা হৈছে সেইখিনি দোষী বিচাৰ কৰি সকলোৱে আশাৰে বাট চাই আছে যে খুব সোনকালে দোষী কৰায়ত্ব হওক আৰু বিশেষ শাস্তি হওক। শ্যামকানু মহন্তৰ বিষয়ে কি ক'ম মই? বিষয়ে ক'বলৈ যদি তেওঁ দোষী হিচাপে স্বীকৃত হয়, তেওঁ শাস্তি পাব লাগিব। শ্যামকানু মহন্ত বুলি কোনোবা এজনৰ যে সাৰি যাব পাৰিব তেওঁৰ কথা নহয়। যদি শ্যামকানু মহন্ত দোষী হিচাপে ওলায় আৰু নেগলিজেঞ্চি আছে, সেইটো এটা ক্ৰাইম। যিটো নেগলিজেঞ্চি হ'ল জুবিন গাৰ্গক মাতি নি পেলাই, সেইটো এটা ক্ৰাইম। গতিকে শাস্তি পাবই চিয়'ৰ, মই সেইটো আশা কৰিছোঁ। গাৰ্গ ডাঙৰীয়াৰ আত্মাৰ সদগতি কামনাৰ্থে যোৰহাটবাসী ৰাইজে, পৰিয়ালৰ সদস্যা, জ্ঞাতি মিতিৰ কুটুম বন্ধুবৰ্গ সকলোৱে মিলি এক মাংগলিক অনুষ্ঠানৰ ইয়াতে আয়োজন কৰিছে। আৰু এই গোটেই মাংগলিক অনুষ্ঠানভাগি সুকলমে হৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা যিখিনি সহযোগিতা আগবঢ়াব লাগে, গোটেইখিনি সহযোগিতা ৰাইজৰ লগত থাকি আগবঢ়াবৰ কাৰণে প্ৰয়াস কৰিছোঁ। 1 তাৰিখে এই অনুষ্ঠান পুৱা 8 বজাৰ পৰা সৰ্বধৰ্ম প্ৰাৰ্থনাৰে আৰম্ভ হ'ব। আৰু আমাৰ সামাজিক পৰম্পৰা অনুসৰি গুৰুজনাৰ অপূৰ্ব সৃষ্টি নাম কীৰ্তনেৰে, এই গায়ন বায়নেৰে এই অনুষ্ঠান সম্পন্ন কৰিবৰ কাৰণে ইতিমধ্যেই যোৰহাটৰ ৰাইজে উদ্যোগ গ্ৰহণ কৰিছে। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট,
প্ৰাগজ্যোতিষপুৰ নিউজ লাইভ।